30 এপ্ৰিলত সুপ্ৰিম কোৰ্টত অবৈধ বিদেশী আৰু স্বদেশী সন্তানৰ নাগৰিকত্ব সম্পৰ্কীয় মহাসংঘৰ গোচৰৰ শুনানি। অবৈধ বিদেশী আৰু স্বদেশীৰ সন্তানক নাগৰিকত্ব দি অসমত বিদেশী কুটোৱাৰ ভয়ানক ষড়যন্ত্ৰ, এই মন্তব্য মতিউৰ ৰহমানৰ। আন দল সংগঠন এই ক্ষেত্ৰত নীৰৱ। নিউজ ডেস্ক, নতুন সময়। আৰু এগৰাকী স্বদেশীৰ যদি বিবাহ হয় আৰু সন্তান জন্ম হয়, তেতিয়াহ'লে সেই সন্তানটোক অসমত ভাৰতীয় নাগৰিকত্ব দিবৰ কাৰণে 2003 চনত সংশোধন কৰি নাগৰিকত্ব আইনখনত 3ক যুক্ত কৰিছিল। আৰু ইয়াৰ দ্বাৰা 2003 চনৰ ভিতৰত অসমত জন্মগ্ৰহণ কৰা সন্তান এটিৰ অভিভাৱকৰ এজন যদি ভাৰতীয় আৰু আনজন অবৈধ বিদেশী হয়, তেতিয়াও সন্তানটিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ সুবিধা দিছিল। প্ৰকৃততে পাছপোৰ্ট আৰু ভিছা লৈ অহা যি বিদেশী, সেই বিদেশী নাগৰিকৰ সন্তান জন্ম হলেহে বাই বাৰ্থ ইণ্ডিয়ান চিটিজেনশ্বিপ পাব পাৰে। কিন্তু অবৈধ এগৰাকী বিদেশী আৰু স্থানীয় লোকৰ লগত বিবাহ হ'ল কাৰণেই তাৰ সন্তানটোক নাগৰিকত্ব দিব, এইটো কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। ই সংবিধান বিৰোধী। আৰু সেইকাৰণে আমি অসম সন্মিলিত মহাসংঘই ইয়াৰ বিৰুদ্ধে আমি অসম আন্দোলনৰ শ্বহীদ ৰূপক নাথৰ ককায়েক দীপক কুমাৰ নাথ আৰু প্ৰয়াত বিশিষ্ট সাহিত্যিক বুদ্ধিজীৱী বিশ্বেশ্বৰ হাজৰিকাৰ জৰিয়তে আমি 311/2015 চনতেই এই গোচৰটো আমি তৰিছিলোঁ। সুপ্ৰিম কোৰ্টত শুনানি লৈ সেই সময়ৰ ন্যায়াধীশ ৰহিন্তন ফলিনৰিমান আৰু ন্যায়াধীশ ৰঞ্জন গগৈৰ দুজনীয়া বিচাৰপীঠে এই গোচৰটো সংবিধান উলংঘাৰ গোচৰ কাৰণে সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। সাংবিধানিক বিচাৰপীঠত এই গোচৰটো বিচাৰৰ কাৰণে আছিল যোৱা 2023 চনৰ ডিচেম্বৰ মাহত 5 দিনীয়া শুনানি হৈছিল আমাৰ মহাসংঘৰ মূল গোচৰটোৰ। তাতো এইটো তালিকাভুক্ত আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সময়ৰ তদানীন্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় ডাঙৰীয়াৰ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে বিচাৰটো নকৰাকৈ তেওঁলোকে এই বিষয়টো এৰি থৈ গ'ল। এতিয়া এই বিষয়টো 5 মাৰ্চত শুনানিৰ কাৰণে ধাৰ্য কৰিছিল বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ডাঙৰীয়া, কিন্তু আকৌ 5 মাৰ্চত শুনানিটো আকৌ বাতিল কৰিছিল। বাতিল কৰি এই গোচৰটোৰ শুনানি লৈছিল 19 মাৰ্চত। 19 মাৰ্চত শুনানি লওঁতে তেতিয়া ন্যায়াধীশ আছিল ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ লংমেইকাপাম কোটেশ্বৰ সিংহ। এই দুজনীয়া বিচাৰপীঠে 30 এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। উল্লেখযোগ্য যে ইয়াৰ আগতেও 5 মাৰ্চৰ শুনানিৰ সময়ত নোটিফিকেশ্যন জাৰি কৰি 8 এপ্ৰিলত শুনানিৰ দিন ধাৰ্য কৰিছিল। 8 এপ্ৰিলৰ শুনানিও গ্ৰহণ নকৰি শেষত গৈ 30 এপ্ৰিলত শুনানিৰ দিন ধাৰ্য কৰিছে। গতিকে এই বিষয়টো লৈ ভাৰতীয় ন্যায় ব্যৱস্থাত এই ধৰণে এটা দিন বাৰ ঠেলি বেলেগ বেলেগ তাৰিখলৈকে টানি লৈ গৈ থকাটো, এইটো এটা আচলতে দুৰ্ভাগ্যজনক কথা। আচলতে ভাৰতীয় ন্যায় ব্যৱস্থাত চিৰিয়াছ যিবোৰ বিষয়ৰ গোচৰ, এইবোৰ সোনকালেই এই শুনানি হৈ এটা ব্যৱস্থা গ্ৰহণ কৰা উচিত। দুৰ্ভাগ্যজনক কথা যে আমাৰ গোচৰৰ ক্ষেত্ৰতেই বাৰে বাৰে অবৈধ বিদেশী আৰু স্বদেশীৰ সন্তানৰ ক্ষেত্ৰত এই গোচৰটো যথেষ্ট অনাহকত পলম কৰিছে, দীঘলীয়া কৰি আছে। গতিকে আমি এতিয়া আশা ৰাখিম যে 30 এপ্ৰিলত যাতে শুনানি হৈ নিৰ্ধাৰিত তাৰিখতেই শুনানি হৈ এটা যাতে সিদ্ধান্ত গ্ৰহণ হয়। আৰু ইয়াৰ উপৰিও আমাৰ বাকী গোচৰ যিবোৰ পেণ্ডিং হৈ আছে, সেইবোৰৰো শুনানি সোনকালেই হ'ব। ন্যায়ালয়ৰ ওপৰতেই ভৰসা কৰি আছো। গতিকে আমি আশা ৰাখিম যে জনগণে এটা ন্যায় পাব।